নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'ত আপোনালোক সকলোকে মিছন বসুন্ধৰাৰ ইম্পৰ্টেণ্ট এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে এতিয়া আজি স্ক্ৰীনত মিছন বসুন্ধৰাৰ লাষ্ট ডেট আৰু এদিন সময় বাকী আছে এতিয়া 10 জানুৱাৰী 2025 বুলি লাষ্ট ডেট আপোনালোকৰ ৱেবছাইটটোতে দেখুৱাই আছে সেই ইনফৰমেশ্যনটো দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু কেইটামান ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম এই ভিডিঅ'টোত আপোনালোকে অনলাইন কৰাৰ সময়ত কি প্ৰব্লেম পাই আছে বা অনলাইন কেনেধৰণৰ হৈ আছে যোৱা কেইদিনৰ পৰা পূৰ্বতে আমি এটা ভিডিঅ' বনাইছিলোঁ যে আপোনালোকৰ টোটেল এপ্লিকেশ্যন ছাবমিট কিমান হৈছিল এতিয়া চাওক আজি যোৱা ৰাতিৰ এইটো ভিডিঅ' 4,30,059টা এপ্লিকেশ্যন টোটেল ছাবমিট হৈছে তাৰ ভিতৰত আপোনাৰ 1,30,575টা এপ্লিকেশ্যন মিছন বসুন্ধৰাৰ 2.0 এপ্লিকেশ্যন ৰিভিউ কৰা আৰু মিছন বসুন্ধৰা 3.0 যিবিলাক এপ্লিকেশ্যন আছে সেইবিলাক 46,435টা এপ্লিকেশ্যন ছাবমিট হৈছে এতিয়া মিছন বসুন্ধৰা 3.0 ছাৰ্ভিচ এইকেইটা কি আছে আপোনালোকে এইকেইটা ইয়াতে চাওক সৰ্বপ্ৰথমে ইয়াতে ভূদান গ্ৰাম দানৰ কাৰণে দিয়া আছে ওনাৰশ্বিপ ৰাইট অকুপেঞ্চি এইটো এটা আছে আপোনালোকৰ ডিজিটেলাইজেশ্যন এনুৱেল পাট্টা এইটো এটা আছে লিমিটেড কনভাৰ্চেশ্যন টি গাৰ্ডেন এইটো এটা অপশ্যন সেটেলমেণ্ট অফ লেণ্ড ছাৰ্ভে আৰু ৰিভিউ অফ MB কেছ পেণ্ডিং ফৰ ক্লিয়াৰিফিকেশ্যন যিটো মিছন বসুন্ধৰা 2.0 যিবিলাক এপ্লিকেশ্যন পেণ্ডিং হৈ আছিল কেছবিলাক ৰিজেক্ট হৈছিল তেওঁলোকে পুনৰ আবেদন কৰিবৰ কাৰণে এই অপশ্যনটো লাষ্টত দিয়া আছে গতিকে বহুতো মানুহে এতিয়ালৈকেও এপ্লাই কৰিব পৰা নাই বা বহুতো মানুহে গমো নাপায় এনেকাও পাইছোঁ আৰু লাষ্ট ডেট কালিৰ পৰা মাত্ৰ এদিন হাতত সময় আছে এই সোণালী সুযোগটো হয়তো আৰু চান্স নাপাব মিছন বসুন্ধৰাৰ এই সুযোগটো আপোনালোকে ল'ব নোৱাৰিব গতিকে যিমান পাৰে আপোনালোকে পৰ্টেলটোত গৈ পেলাই যাৰ এপ্লিকেশ্যন ৰিভিউ হোৱা নাই তেওঁলোকে যাতে সোনকালে ৰিভিউ কৰি লয় অন্তিম সময় গতিকে এই ইনফৰমেশ্যনটো আপোনালোকক দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এটা বিষয় ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকে চাব বিচাৰিছে চাওক এপ্লিকেশ্যন ডিছপ'জড এতিয়ালৈকে 0 তাৰমানে এতিয়ালৈকে কোনো এইটো ডিছপ'জৰ কামখিনি হোৱা নাই এপ্লিকেশ্যন ছাবমিট হৈ আছে আৰু বহুতো সঁহাৰি দেখিবলৈ পাই আছোঁ কাৰণ যোৱা সপ্তাহত 31 তাৰিখৰ দুদিনমান আগত প্ৰায় 1 লাখ আছিল এপ্লিকেশ্যন টোটেল ছাবমিট এতিয়া বহুত এপ্লিকেশ্যন ছাবমিট হৈ আছে এইখিনি আপোনালোকে দেখিব পাৰিছে পৰ্টেলটোতে গতিকে মিছন বসুন্ধৰাৰ টোটেল এপ্লিকেশ্যন 4,30,059টা এপ্লিকেশ্যন বৰ্তমানলৈকে দেখুৱাই আছে আৰু ইয়াতে ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইটো অফাৰিং ৰিক্লাছিফিকেশ্যন অফ চৰ্টছ যিবিলাক আপোনাৰ মাটিৰ শ্ৰেণী পৰিৱৰ্তনটো মিছন বসুন্ধৰা 3.0 দিয়া আছিল আৰু এই ছাৰ্ভিচটো আপোনালোকে ইউজ কৰিব পাৰিলেহে কাৰণ এইটো নগৰ অঞ্চলত বহুতো মানুহৰ ঘৰ বনাই আছে যিবিলাকত এগ্ৰিকালচাৰেল লেণ্ড বা এনেধৰণৰ কিবা বিষয় সেই মাটিখিনিৰ শ্ৰেণী আছে গতিকে সেই শ্ৰেণীখিনি যদি পৰিৱৰ্তন কৰাই দিয়ে কমাৰ্চিয়েল বা হোমষ্টেৰ কাৰণে যদি আপোনালোকে পৰিৱৰ্তন কৰি এইখিনি লৈ যায়গৈ তেতিয়াহ'লে ভৱিষ্যতত গৈ পেলাই হেল্প হ'ব কাৰণ এইখিনি যদি আপোনালোকে এনেকুৱা কৰি ৰাখে তেতিয়াহ'লে এটা সময়ত গৈ পেলাই আপোনাৰ ওপৰত প্ৰশাসনে পেনাল্টিও লগাব পাৰে যিহেতু মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰাৰ সুযোগ দিছে চৰকাৰে আৰু সেই সুযোগটো যদি আপোনালোকে একচেপ্ট নকৰে পিছত গৈ পেলাই বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে বিল্ডিং বনাওঁতে বা বিভিন্ন বেংকৰ লোন লওঁতে বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে এতিয়া যদি হোম লেণ্ড বৰ্ডৰ মাটি থাকে আৰু আপোনালোকৰ এগ্ৰিকালচাৰেল লেণ্ড থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা পানিছমেণ্টো হ'ব পাৰে এই বিষয় লৈ পেলাই গতিকে এই বিষয়ে আপোনালোকে ভালকৈ চাৰ্কল অফিচৰ লগত যোগাযোগ কৰি এতিয়াও সময় আছে আপোনালোকে এই কামখিনি কৰি লওক যোনে কৰা নাই এই আপডেটটো দিবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু মাত্ৰ সময় এদিন থাকিব এদিনৰ ভিতৰত যোনে এপ্লিকেশ্যন ছাবমিট কৰা নাই এপ্লিকেশ্যন ছাবমিট কৰি লয় যাতে মিছন বসুন্ধৰাৰ এতিয়া বহুতো মানুহে
মিছন বসুন্ধৰাৰ যেটো 3.0 যিখিনি সার্ভিস এই সার্ভিসৰ উপৰিও মিছন বসুন্ধৰাৰ 2.0 কিছুমান সার্ভিস ওপেন হৈ আছে বৰ্তমান বা লিষ্ট অফ সার্ভিসেস যেনে মিউটেশন by right of inheritance, mutation after deed registration, partition, reclassification of agricultural land, non-agricultural land less than 1 biga, allotment certificate, conversion from annual patta to periodic patta, sticking out name of patta, mobile number update, name correction, area correction, এই যেখিনি সার্ভিস আছে এইখিনি ৰেভিনিউৰ কন্টিনিউ সার্ভিস হয় এইখিনি অলৰেডি ওপেন আছে পূৰ্বতে ওপেন আছিল আৰু ইয়াৰ পিছতো ওপেন থাকিব কাৰণ বহুত মানুহে মিছন বসুন্ধৰাৰ লগত এই ধৰণৰ কোৱেশ্চন বিলাক কৰি আছে যে এই সাৰ্কুলাৰ ভিতৰত যিখিনি সার্ভিস আপোনালোকক দেখুৱাইছো এইখিনি কাম হয় নেকি মিছন বসুন্ধৰাত কৰিব পাৰি নেকি এইখিনি আপোনাৰ পূৰ্বৰ পৰা কাম গতিকে এইখিনি আপোনালোকে ৰেভিনিউৰ সার্ভিস হয় এইখিনি যেতিয়া আপোনালোকৰ ইচ্ছা তেতিয়া কৰিব পাৰিব আৰু এইখিনি ম্যাক্সিমাম পট্টা মাটি যিবিলাক আছে পট্টাৰ মাটিৰ ক্ষেত্ৰত এই কামখিনি বেছি একসেপ্টেবল হয় কাৰণ এইখিনি পট্টাৰ মাটিৰ কাৰণে কামখিনি বা একচনীয়া পট্টাৰ কাৰণে নিজৰ নামত যদি থাকে সেইখিনিও উত্তৰাধিকাৰী নামজাৰি দলিল সূত্ৰে নামজাৰি পাৰ্টিশন কৰা এলটমেন্টৰ মাটিৰ কাৰণে এলটমেন্ট মাটি পট্টাৰ কাৰণে এপ্লাই কৰা এনে ধৰণৰ যিখিনি সিস্টেম আছে এইখিনি পূৰ্বৰ পৰাই আছে গতিকে সেইখিনি আপোনালোকে কৰিব পাৰিব যিকোনো সময়তে আৰু এটা ইম্পৰ্টেন্ট বিষয় ইয়াতে দেখুৱাব বিচাৰিছো এইখিনি যদি আপোনালোকে জানি থয় তেতিয়া হলে এটা সময়ত কামত আহিব নেম কাৰেকচন এতিয়া বহুত মানুহে অনলাইন কৰাৰ সময়ত নিজৰ নামৰ স্পেলিং বিলাক অসমীয়া নাম বিলাক বহুত মানুহে ভুল কৰিছে পূৰ্বতে মিছন বসুন্ধৰা 2.0 তে বহুতে ভুল কৰে সেইখিনি আপোনালোকে চেক কৰি ল'ব যদি ভুল হয় এইখিনি কাৰেকচন কৰিব কাৰণ মিছন বসুন্ধৰাত আপোনালোকে এই সুযোগটো আৰু নাপাব যিবিলাক মানুহৰ পট্টাত নাম ভুল আছে এইখিনি শুদ্ধ কৰাৰ চেষ্টা কৰিব সদায় কাৰণ যদি আপোনালোকৰ নামটোৱে পট্টাত ভুল থাকে তেতিয়া হলে পৰৱৰ্তী সময়ত কিবা কাম কাজ কৰিবলৈ বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে সেই কাৰণে মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰি আছো আৰু এটা বিষয় মই আপোনালোকক ক'ব বিচাৰিছো মিছন বসুন্ধৰাৰ যিবিলাক সার্ভিস আছে এইখিনি মইতো আপোনালোকক অনলাইন হেল্প ৰিলেটেড সদায় কৈ থাকো যিখিনি পাৰো আপোনালোকে ভিডিঅ'ৰ তলত কমেন্ট কৰিব যিমান আমি এই বিষয়ে অনলাইন কৰাৰ কাৰণে ইনফৰমেশন জানো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰাম আৰু ৰেভিনিউ ৰিলেটেড আপোনালোকে ভিডিঅ' যদি চাব বিচাৰে তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি তেনে ধৰণৰ কিবা যদি ইনফৰমেশন বা কিবা আপোনালোকক তথ্য কম পাও অনলাইন কৰাৰ কাৰণে কিবা হেল্প কৰিব পাৰো তেতিয়া হলে এই বিষয়খিনি আপোনালোকক সদায় আপডেট দিবলৈ চেষ্টা কৰিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিঅ'ৰ যোগেদি আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'ৰ তলত কমেন্ট কৰিব কিবা এনি টাইপস অফ কনফিউজন বা কিবা ডাউট যদি থাকে অনলাইন কৰাৰ কাৰণে নিশ্চয় আমি সহায় কৰিম সদশেষত আপোনালোকক এটা কথা প্ৰত্যেক দিনে কওঁ আজিও কৈ আছো মই ৰেভিনিউৰ কোনো বিজ্ঞ ব্যক্তি নহয় মই জাস্ট অনলাইন কৰাৰ কাৰণে যিখিনি প্ৰবলেম পাও বা যিখিনি জানো সেইখিনি আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰো সকলোকে এই ভিডিঅ'টো আজি ইমানতে ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ জয় আই অসম